নমস্কাৰ, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকলৰ লগত কল খেতিৰ আহি থকা সময়ৰ প্ৰতি লক্ষ্য ৰাখি কল খেতিৰ সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে কল খেতিৰ সকলোবোৰ কথা এটা ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গ'লে যথেষ্ট দীঘল হ'ব। গতিকে তিনিটা খণ্ডত এই কল খেতিৰ সন্দৰ্ভত আমি গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম। আৰু আজি আমি প্ৰথম খণ্ডটোত কল খেতিৰ বাবে জলবায়ু আৰু মাটি, কলৰ জাত আদি সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। অসমৰ আন্তৰ্জাতিক বজাৰত স্থান পোৱা আৰু ব্যৱসায় ভিত্তিত কৰা ফলবোৰৰ ভিতৰত কল অন্যতম। তদুপৰি ভাৰতীয় সমাজত আৰু ধৰ্মীয় অনুষ্ঠানবোৰত কল অপৰিহাৰ্য। ইয়াৰ কল আৰু আগলি পাতে খিলা নহ'লে শৰাইখনেই সাজিব নোৱাৰে আমাৰ ভকতসকলে। পচলাৰ পৰা কল খাৰলৈ আমাক লগা বহু বস্তুৱেই আমি কলৰ পৰা পাওঁ। অৰ্থনৈতিক ফালৰ পৰাও কলৰ খেতি বৰ লাভজনক। উন্নত পদ্ধতিৰে ইয়াৰ খেতি কৰিলে প্ৰতি হেক্টৰত 40ৰ পৰা 50 টনলৈ কল উৎপাদন পোৱা যায়। এই কলৰ বাবে জলবায়ু আৰু মাটি কেনেকুৱা ধৰণৰ হ'ব লাগে এই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। অসমৰ জলবায়ু আৰু মাটিত কলৰ খেতি সহজে কৰিব পৰা যায়, কিন্তু অতি ঠাণ্ডা মাহকেইটাত তাপমাত্ৰা আৰু মাটিত জলীয় ভাৱ অতি কম হয় কাৰণে কলৰ বৃদ্ধি কম হয়। কলগছক যথেষ্ট পৰিমাণে পানী লাগে। বৰষুণ কম হ'লে অৰ্থাৎ মাটিৰ জীপ নাথাকিলে পানী যোগানৰ অতি আৱশ্যক। কল খেতি প্ৰায় সকলো ধৰণৰ মাটিতে হয় যদিও পানী জমা নোহোৱা জীপাল সাৰুৱা মাটি কলৰ কাৰণে অতি উপযুক্ত। অতি অম্লীয় বা অতি খাৰুৱা মাটিত কল খেতি বৰ ভাল নহয়। এইবাৰ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম কলৰ জাত, যিবিলাক কলৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব পাৰে। ভাৰতবৰ্ষত প্ৰায় 60টামান কলৰ জাতৰ নাম পোৱা যায়, কিন্তু ইয়াৰ বেছিভাগ জাতৰ ফলৰ গুণাগুণ নিম্নমানৰ আৰু উৎপাদন শক্তি একেবাৰে কম বা তাৰতম্য দেখা যায়। বজাৰ দৰ আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়িক ভিত্তিত কৰিবলৈ অধিক উৎপাদনক্ষম জাত বাছি লোৱাটো অতি আৱশ্যক। ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ কেইটামান উৎকৃষ্ট জাতৰ বৰ্ণনা আমি তলত দিম, আপোনালোকে মন কৰিব। চেনিচম্পা, ই এবিধ অতি ওখ জাতৰ কল। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে ব্যৱসায়িক ভিত্তিত এই জাতৰ খেতি কৰা হয় আৰু অসমতো কৰা হয়। চেনিচম্পা ফলবোৰ আকাৰত চুটি আৰু থোকৰ ওজনৰ গড় প্ৰায় 15 কিলোগ্ৰাম হয়। আমাৰ অসমৰ প্ৰায়বিলাক জিলাতেই আমি কলবিলাক আমি দেখিবলৈ পাওঁ। অসমৰ কৃষকে কৰিব পৰা আন এটা উন্নত মানৰ কলৰ জাত হ'ল মালভোগ। কলৰ ভিতৰত মালভোগ কলৰ সমাদৰ সকলোতকৈ বেছি। গছৰ উচ্চতা মধ্যমীয়া, গা গছৰ ৰং পাতল মুগা বৰ্ণৰ হয় আৰু পাতৰ ঠাৰি আৰু বখুৱাৰ কাষবোৰ ইখত ৰঙা বৰ্ণৰ হয়। মালভোগ কলবোৰ চুটি, পকা কলৰ বাকলিৰ বৰণ হালধীয়া হয় আৰু খাবলৈ বেছ সুস্বাদু আৰু সুগন্ধি থাকে। কোনো ঠাইত পকা কলৰ ভিতৰখন টানি গেঠেলা মৰা ধৰণৰ হয়। ইয়াৰ উৎপাদন কম হয় আৰু থোকৰ ওজন গড়ে 12 কিলোগ্ৰাম হয়। আৰু এইবাৰ আমি আলোচনা কৰিম অসমৰ কৃষকসকলে কৰি লাভান্বিত হ'ব পৰা এবিধ কল হ'ল জাহাজী। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে জাহাজী কলৰ খেতি কৰা হয়। গছবোৰ চাপৰ, কলবোৰ দীঘল আৰু ঘূৰ আৰু খাবলৈ বেছ সুস্বাদু। পকিলে বাকলিৰ ৰং পাতল সেউজীয়া হয়, কিন্তু সোনকালে নষ্ট হয়। উৎপাদন বেছি হয় আৰু থোকৰ ওজনো গড়ে প্ৰায় 20 কিলোগ্ৰাম হয়। এই জাতৰ এটা প্ৰধান সুবিধা হ'ল যে এই গছবোৰ চাপৰ কাৰণে একে পৰিমাণৰ মাটিতে আন জাততকৈ এই জাতৰ বেছি পুলি ৰোপণ কৰিব পৰা যায়। আৰু বহু কৃষকে এই জাতৰ কলৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এইবাৰ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম কলৰ আন এটা জাত হ'ল বৰজাহাজী জাত। জাহাজী কলতকৈ অলপ বেছি ওখ, মধ্যমীয়া উচ্চতাৰ জাত এইটো হৈছে বৰজাহাজী। বৰজাহাজী কলবোৰ জাহাজী কলতকৈ কম ঘূৰ খোৱা আৰু পকিলে বাকলিৰ ৰং সেউজীয়া হালধীয়া বৰ্ণ হয় আৰু থোকৰ ওজন গড়ে 20 কিলোগ্ৰামতকৈ বেছি হয়। আৰু কলৰ আন এটা উন্নত জাত হৈছে অমিত সাগৰ, যিটো খেতি কৰিও আমাৰ কৃষকসকল লাভান্বিত হ'ব পাৰে। এই কলটো মধ্যমীয়া উচ্চতা আৰু পাতল গা গছৰ এই জাতৰ কল অকল অসম আৰু পশ্চিমবংগত পোৱা যায়। কলবোৰ দীঘলীয়া, পকিলে বাকলিৰ ৰং হালধীয়া হয় আৰু খাবলৈ অতি সুস্বাদু। থোকত আখীৰ সংখ্যা কম কাৰণে উৎপাদন কম আৰু থোকৰ ওজন গড়ে প্ৰায় 12 কিলোগ্ৰাম হয়। কাঁচকল বা পোৰাকল। কাঁচকল এবিধ শকত আৱত ওখ জাতৰ কলগছ। কলবোৰ ডাঙৰ দীঘল আৰু সাধাৰণতে নপকে আৰু পকিলেও মিঠা নহয়। ই এবিধ তৰকাৰী খোৱা কলহে। এইবাৰ আমি আলোচনা কৰিম এটা হাইব্ৰিড কলৰ জাতৰ নাম, এইটো হৈছে G9। G9 এবিধ হাইব্ৰিড প্ৰজাতিৰ কল। শেহতীয়াকৈ ব্যৱসায়িক ভিত্তিত বহু প্ৰগতিশীল কৃষকে G9 প্ৰজাতিৰ কলৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। উৎপাদন ভাল, খাবলৈ সুস্বাদু আৰু পকাৰ পাছতে কম দিনতে বেয়া হৈ নাযায়। থলুৱা কলৰ লগতে G9 প্ৰজাতিৰ কলৰ খেতি কৰিও আমাৰ কৃষকসকলে লাভান্বিত হ'ব পাৰে। শেষত আমাৰ দৰ্শকসকলক জনাওঁ যে দ্বিতীয় খণ্ড বুধবাৰে সন্ধিয়া চাবলৈ নাপাহৰিব। নমস্কাৰ।